সন্মুখীন হল অসম চৰকাৰ আৰু এই বিদেশী বিতৰণক লৈ দীৰ্ঘদিনে অসমত এক প্ৰকাৰ ৰাজনীতি চলি থকা পৰিলক্ষিত হৈছে আৰু এই বিদেশীৰ ইছ্যু লৈ ইখনৰ পাছত সিখন চৰকাৰ হল অসমত বিদেশীক বহিষ্কাৰ বিদেশীক চিনাক্তকৰণৰ ইছ্যু লৈ ক্ষমতাৰ বাগজৰী দখল কৰে সকলোৱে কিন্তু বিদেশী বিতৰণৰ প্ৰসংগ ৰহস্যজনকভাৱে গেথেলা লাগি থাকে বিদেশী বিতৰণ নহয় আৰু সেই ক্ষেত্ৰতে এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে অসম চৰকাৰ অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কৰিছে তীব্ৰ ককৰ্থনা প্ৰশ্ন কৰিছে যে বিদেশী বিতৰণৰ বাবে কিবা মুহূৰ্তলৈ অপেক্ষা কৰি আছে নেকি কিবা বিশেষ ভাল দিন বাৰ ক্ষণ চাইহে বিদেশী বিতৰণ কৰিব নেকি ইমান দিনে চিনাক্ত হোৱা বিদেশী কিয় বিতৰণ কৰা নাই অসম চৰকাৰে সেই সন্দৰ্ভত ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে মঙ্গলবাৰে এক প্ৰকাৰ ন্যায়ালয়ৰ ৰুখত পৰিল ৰাজ্য চৰকাৰ আৰু তাৰ সমান্তৰালকৈ যদি আমি চাবলৈ যাওঁ যে বিদেশী বিতৰণক লৈ কিন্তু ৰাজ্য চৰকাৰৰ যি অনিহা উদাসীনতা সেয়া ন্যায়ালয়ৰ মজিয়াত এক প্ৰকাৰ স্পষ্ট হৈ পৰিল কিয়নো আজিলৈকে বিদেশী বিতৰণৰ বাবে সহায় বিচাৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক আজিলৈকে কোনো ধৰণৰ প্ৰস্তাৱেই দিয়া নাই ৰাজ্য চৰকাৰে কিয় দিয়া নাই তাক লৈ এতিয়া ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিলে আৰু মঙ্গলবাৰে ইয়াকে লৈ এক শুনানি হৈছিল উচ্চতম ন্যায়ালয়ত আৰু সেই উচ্চতম ন্যায়ালয়ত এনআৰচিত চিনাক্ত কৰা 63 জন বিদেশীক বিতৰণ নকৰাক লৈ এতিয়া কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু বিদেশী বিতৰণক লৈ অসম চৰকাৰৰ উদাসীনতাক তিৰস্কাৰ কৰিছে ন্যায়ালয়ে মঙ্গলবাৰে ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই শুনানি লৈছিল আৰু সেই শুনানিৰ অন্তত ৰাজ্য চৰকাৰক শীঘ্ৰে বিদেশী বিতৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে এনআৰচি উন্নীতকৰণৰ সময়ত যিসকল বিদেশী বুলি চিনাক্ত কৰা হৈছিল তেওঁলোকক শীঘ্ৰে বিতৰণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে আৰু শুনানিৰ সময়ত ন্যায়াধীশ অভয় এছ ওকাই চৰকাৰক ধমক দি কয় যে বিদেশীক লৈ অসম চৰকাৰে তথ্য লুকুৱাইছে বিদেশী বিতৰণক লৈ অসম চৰকাৰে তথ্য লুকুৱাইছে আৰু ন্যায়াধীশৰ এনে কঠোৰ মন্তব্যৰ পিছতে দেশৰ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তাক লৈ ক্ষমা বিচাৰে আৰু তেওঁ আদালতত কয় যে কিছু তথ্য বৰ্তমানলৈকে দিব পৰা হোৱা নাই তথ্য সম্পূৰ্ণ নহয় আৰু ইয়াকে লৈ ন্যায়ালয়ত কঠোৰ সমালোচনা কৰে সলিচিটৰ জেনেৰেলক আৰু ত্ৰুটিপূৰ্ণ শপতনামা দাখিল কৰাৰ বাবে তেওঁক কঠোৰভাৱে সমালোচনা কৰাৰ সমান্তৰালকৈ ন্যায়াধীশে কয় যে তেওঁৰ বিৰুদ্ধে ভুৱা সাক্ষী প্ৰদানৰ জাননী জাৰি কৰিব আৰু আদালতত তাৰ উত্তৰ দিব লাগিব সলিচিটৰ জেনেৰেল গৰাকীয়ে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে কঠোৰ স্থিতিৰ লৈছে উচ্চতম ন্যায়ালয়ে বিদেশী বিতৰণক লৈ দীৰ্ঘদিনে বিদেশী চিনাক্ত হয় চিনাক্ত হোৱাৰ পিছত ডিটেনশন কেম্পত থাকে চৰকাৰে ৰাজকোষৰ ধন ব্যয় কৰি তেওঁলোকক পোহপাল দি ৰাখিবলগীয়া হয় আৰু কিন্তু তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত নহয় যেন বিদেশী চিনাক্তকৰণেই তেওঁলোকৰ একমাত্ৰ কাম তেনেদৰে দীৰ্ঘদিনৰ পৰা এই প্ৰক্ৰিয়া চলি আহিছে যাক লৈ এতিয়া কঠোৰ হ'বলগীয়া হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় এছ ওকাই আজি কঠোৰভাৱে এই ক্ষেত্ৰত চৰকাৰক সমালোচনা কৰিছে আৰু ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ যিজন অধিবক্তা আছিলে তেওঁ এই বিদেশী বিতৰণৰ ক্ষেত্ৰত তথ্য লুকুৱাৰ চৰকাৰৰ কোনো অভিপ্ৰায় নাই বুলি কয় যদিও ন্যায়ালয়ে তাত মান্তি নহয় আৰু সলিচিটৰ জেনেৰেলক ভুৱা সাক্ষী প্ৰদান কৰাৰ জাননী জাৰি কৰিব বুলিহে কঠোৰ সকিয়নি প্ৰদান কৰিছে ন্যায়াধীশজনে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰশ্ন কৰিছে যে আজীবন এই বিদেশীখিনিক আপোনালোকে কি অসমতে ৰাখিম বুলি ভাবিছে নেকি আজীবন বিদেশীক যে ৰাখিব নোৱাৰি সেই কথা আপোনালোকে নাজানে নেকি এনে ধৰণৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে চৰকাৰী পক্ষ আৰু চৰকাৰক এক প্ৰকাৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সকিয়াই দিছে যে এজন বিদেশী ঘোষণা হোৱাৰ পিছতে তেওঁ বিতৰণৰ কাৰণে যাৱতীয় যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ তাৎক্ষণিকভাৱে ল'ব লাগে তাৎক্ষণিকভাৱে আৰম্ভ কৰিব লাগে তেওঁ কৈছে যে অসমত কেইবাটাও ডিটেনশন কেম্প আছে এনে ডিটেনশন কেম্পসমূহত কিমান বিদেশী আছে আৰু এই বিদেশী কিয় বিতৰণ কৰা হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ন্যায়াধীশ উজ্জ্বল কুমাৰ ভূঞাই আৰু আপোনালোকে কিমান বিদেশীক বিতৰণ কৰিলে সেই তথ্যও চৰকাৰৰ পৰা ন্যায়ালয়ে এতিয়া বিচাৰিছে
আৰু সমান্তৰালকৈ আদালতে অসম চৰকাৰক ককৰ্থনা কৰি কয় যে এজন বিদেশী লোক চিনাক্ত হোৱাৰ পিছত তেওঁৰ বিদেশৰ কি পৰিচয় আছে, তেওঁৰ বিদেশত তেওঁৰ ঠিকনা কি, সেয়া বিচাৰি থকাৰ কোনো যুক্তিযুক্ততা নাই। বিদেশী ঘোষণা হোৱাৰ পিছত তেওঁক বিদেশলৈ বিতৰণ কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে কিয় সহায় বিচাৰি কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়লৈ কোনো প্ৰস্তাৱ প্ৰেৰণ কৰা নাই, তাৰ বাবেও কৈফিয়ত তলব কৰিলে ন্যায়ালয়ে এক প্ৰকাৰ অসম চৰকাৰক। দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত বহু বিদেশী ন্যায়াধিকৰণসমূহ আছে, তাতো বিদেশী ঘোষণা হয়। তাৰ সমান্তৰালকৈ এনআৰচি প্ৰক্ৰিয়াত এই সকল বিদেশী চিনাক্ত হৈছে, কিন্তু এই চিনাক্ত বিদেশীসকলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোক দীৰ্ঘদিনীয়া ডিটেনশ্যন কেম্পতেই থাকে। তেওঁলোকক কিন্তু বিতৰণৰ পদক্ষেপ এক প্ৰকাৰ নচলেই, তেওঁলোক দীৰ্ঘদিনীয়া ডিটেনশ্যন কেম্পতেই থাকিবলগীয়া হয় আৰু ডিটেনশ্যন কেম্পত ৰাজকোষৰ ধন ব্যয় কৰি এই বিদেশী নাগৰিকসকলক চৰকাৰে পোহপাল দি ৰাখিবলগীয়া হয়। কিন্তু ৰহস্যজনক কাৰণত বিদেশী বিতৰণৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰা দেখা নাযায়, বিদেশী বিতৰণ কৰা দেখা নাযায়। এই ক্ষেত্ৰত কেন্দ্ৰীয় যি বিদেশ মন্ত্ৰালয় আছে, সেই কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। সমান্তৰালকৈ ৰাজ্য চৰকাৰো এই ক্ষেত্ৰত যথেষ্ট উদাসীন হোৱা পৰিলক্ষিত হৈছে। আৰু ৰাজ্য চৰকাৰে এই যে চিনাক্ত হোৱা বিদেশীক বিতৰণ কৰা, চিনাক্ত হোৱা বিশেষকৈ আমি যদি চাওঁ যে বাংলাদেশৰ লগত সীমামূৰীয়া হোৱাৰ বাবে বাংলাদেশৰ লগত অসমৰ এই সমস্যা সৰ্বাধিক, আৰু বাংলাদেশৰ যিসকল অনুপ্ৰৱেশকাৰী, সেই অনুপ্ৰৱেশকাৰীসকলক বাংলাদেশী বুলি চিনাক্ত হোৱাৰ পিছত ডিটেনশ্যন কেম্পতে পোহপাল দি থকা হয়। বহু লোক ডিটেনশ্যন কেম্পৰ পৰা ওলাই গৈ পুনৰ স্বাভাৱিক জীৱন তেওঁলোকে কটায়, কিন্তু এওঁলোকক বিতৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰে। আৰু সেইবাবে এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই স্পৰ্শকাতৰ বিষয়টোক লৈ চৰকাৰৰ এনে অনীহা কিয়, চৰকাৰ এনে উদাসীন কিয়, তাক লৈ এতিয়া কঠোৰ হোৱা দেখা গৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে তিৰস্কাৰ কৰিছে। তেওঁলোকে প্ৰশ্নৰে থকা সৰকা কৰিছে যে কিয় ইমান দিনে বিদেশী বিতৰণ কৰা হোৱা নাই, চিনাক্ত বিদেশীক কিয় পোহপাল দি অসমতে ৰখা হৈছে, কিয় দেশতে ৰখা হৈছে, কিয়নো এই ক্ষেত্ৰতো দেশৰ আইনে তেনে অনুমতি প্ৰদান নকৰে বুলি ন্যায়াধীশে স্পষ্টভাৱে প্ৰকাশ কৰি দিছে। আৰু তাৰ পিছতেই এই চৰকাৰক যাৱতীয় কাম কাজসমূহ সমাপন কৰাত কিয় লেহেমীয়া হৈছে তাৰ বাবে তীব্ৰ ককৰ্থনা কৰিছে। আৰু শীঘ্ৰে চিনাক্ত হোৱা বাংলাদেশী বিদেশী অনুপ্ৰৱেশকাৰীক শীঘ্ৰে বিতৰণৰ বাবে নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। আৰু আমি সামগ্ৰিকভাৱে যদি চাওঁ, শেহতীয়াকৈ কিন্তু এই বাংলাদেশী অনুপ্ৰৱেশ কেৱল অসম, ত্ৰিপুৰা, পশ্চিমবংগৰ সমস্যা বুলি এসময়ত ভাবি থকা হৈছিল। আৰু এই এতিয়া বাংলাদেশী অনুপ্ৰৱেশৰ যি সমস্যা, এই সমস্যাই কিন্তু এতিয়া সমগ্ৰ ভাৰতকে এক প্ৰকাৰ গ্ৰাস কৰিছে। সমগ্ৰ ভাৰতলৈ এই বাংলাদেশী অনুপ্ৰৱেশ এতিয়া শিপাইছে। আৰু প্ৰথম অৱস্থাত এই বিষয়বোৰক যথেষ্ট আওকাণ কৰি ৰাখিছিল কেন্দ্ৰই, আৰু এই বিষয়বোৰক লৈ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। আৰু তাৰ ফলত এতিয়া দেখা গৈছে যে বাংলাদেশী অনুপ্ৰৱেশে এক প্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ দেশৰ অখণ্ডতাৰ প্ৰতি। কিন্তু এনেসমূহ বিষয়লৈ চৰকাৰ যিমান তৎপৰ হ'ব লাগিছিলে, তেনেধৰণৰ কোনো তৎপৰতা চৰকাৰী পক্ষৰ ফালৰ পৰা প্ৰদৰ্শন কৰা হোৱা নাই। বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি বিদেশী বিতৰণৰ বাবে যি ধৰণৰ ক্ষিপ্ৰতৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনেধৰণৰ ব্যৱস্থা কিন্তু ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক তেনেধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। আৰু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে এইসমূহ ব্যৱস্থা যিহেতু দুখন ৰাষ্ট্ৰৰ মাজত এনে বিদেশী বিতৰণৰ ক্ষেত্ৰত দুইখন দেশৰ চৰকাৰৰ মাজত যথেষ্ট প্ৰক্ৰিয়া থাকে, এই প্ৰক্ৰিয়াবোৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিব লাগিছিল অসম চৰকাৰে। আজিলৈকে কিয় তেনেধৰণৰ প্ৰস্তাৱ দিয়া হোৱা নাই, তাক লৈ উচ্চতম ন্যায়ালয়ে এতিয়া ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিবলগীয়া হৈছে। এইটো নিশ্চয়কৈ এটা পৰিতাপৰ বিষয়। দীৰ্ঘদিনে ইমান জীয়াটো ভুগিবলগীয়া হ'ল অসমবাসীয়ে, ইমান হাৰাশাস্তি ভোগ কৰিবলগীয়া হ'ল অসমবাসীয়ে, কিন্তু এইটো যেন এক নিৰ্বাচনী হটকেক টাইপ কৰি ৰাখি এই বাংলাদেশী প্ৰসংগটো সদায় থাপি থুপি থৈ দিয়া যায়। বিভিন্ন সময়ত ন্যস্ত স্বাৰ্থৰ বাবে ৰাজনীতিকে যাতে এই ইছ্যুটো ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে এই ইছ্যুটোক জীয়াই ৰখা যায় আৰু এই ইছ্যুটো তেনেদৰেই ব্যৱহাৰ কৰা যায়। কিন্তু এই ইছ্যু সমাধানৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা প্ৰকৃততে গ্ৰহণ কৰা নহয়গৈ। যি কথা আদালতৰ মজিয়াত আজি জল পটপট হৈ পৰিল, আদালতে যি কথাৰ বাবে আজি ৰাজ্য চৰকাৰক তীব্ৰ
ককৰ্থনা কৰিবলগীয়া হ'ল দেশৰ যিগৰাকী সলিচিটৰ জেনেৰেল আছে তেওঁকো তীব্ৰ ভৰ্ৎসনা কৰিবলগীয়া হ'ল আদালতে আৰু তাৰ পিছত এতিয়া এই কথা এনেসমূহ প্ৰশ্ন উত্থাপন হৈছে যে কিয় বাংলাদেশী অনুপ্ৰৱেশকাৰী বিতৰণৰ ক্ষেত্ৰত কিয় অনিহা ৰাজ্য চৰকাৰৰ কিয় এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাত ইমান লেহেমীয়া গতি হামুকিয়া গতি ল'বলগীয়া হয় চৰকাৰী যন্ত্ৰই এই সমগ্ৰ বিষয়বোৰে যেন এক প্ৰকাৰ ৰহস্যজনক প্ৰকাণ্ড এক দেখা গৈছে যে দুধনৈত গোৱালপাৰাৰ দুধনৈত বিশাল ডিটেনশ্যন কেম্প বনোৱা হৈছে বিশাল ডিটেনশ্যন কেম্পত এই যিসকল চিনাক্ত বিদেশী তেওঁলোকক তাত ৰখাৰ ব্যৱস্থা কৰা হৈছে কিন্তু এনে ডিটেনশ্যন কেম্প বনাই বিদেশী ৰখাতে সমস্যা সমাধান হ'ব জানো কিয় ৰাজকোষৰ ধন ব্যয় কৰি এনে ধৰণৰ বিদেশীক পোহপাল দি ৰাখিব লাগে কিয় এই চিনাক্ত হোৱাৰ পিছত বিদেশীক বিতৰণৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰা নহয় এই ইস্যুবোৰ কিয় দীৰ্ঘদিনে এনেদৰে টানি ৰখা হয় তাক লৈ এতিয়া কিন্তু যথেষ্ট প্ৰশ্নৰ উদ্বেগ ঘটিছে যিহেতু এই সমগ্ৰ বিষয়টোত এতিয়া স্বয়ং দেশৰ সৰ্বোচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ দিছে যে বিশেষকৈ যি 63 জন বিদেশী চিনাক্ত হৈ আছে এই 63 জন বিদেশীক শীঘ্ৰে বিতৰণৰ নিৰ্দেশ দিয়া হৈছে তাৰ সমান্তৰালকৈ যেতিয়াই বিদেশী চিনাক্তকৰণ হয় তাৰ পৰৱৰ্তী যিসমূহ পদক্ষেপ সেয়া ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে মহামান্য উচ্চতম ন্যায়ালয় আৰু এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে কি মন্তব্য প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু এটা কথা ঠিক ন্যায়ালয়ে আজি যি কঠোৰভাৱে ককৰ্থনা কৰিবলগীয়া হ'ল ৰাজ্য চৰকাৰক তীব্ৰ সকিয়নি দিবলগীয়া হ'ল ৰাজ্য চৰকাৰক এইসমূহ ঘটনাই স্পষ্ট কৰি দিছে যে ক'বাত ত্ৰুটি আছে ক'বাত ভুল ৰৈ গৈছে আৰু ক'বাত ৰাজ্য চৰকাৰখনৰ যি সদিচ্ছাৰ অভাৱ আছিল যি তৎপৰতাৰ অভাৱ আছিল সেইসমূহৰ কম হৈছে এক কথাত বিদেশী বিতৰণৰ বাবে বিদেশী অনুপ্ৰৱেশকাৰীক বিতৰণৰ বাবে চৰকাৰে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত চৰকাৰে ল'বলগীয়া তৎপৰতা লোৱা নাই আৰু এতিয়া ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই ক্ষেত্ৰত কিমান দূৰ তৎপৰ হয় অসম চৰকাৰ সেয়া লক্ষণীয় হ'ব কিমান দূৰ তৎপৰ হয় কেন্দ্ৰীয় চৰকাৰ সেয়া লক্ষণীয় হ'ব আৰু এই চিনাক্ত হোৱা বিদেশীক এনেদৰে অসমতে দীৰ্ঘদিনে ৰাখি থোৱা এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ শুধৰণি কেতিয়ালৈ হ'ব তালৈ এতিয়া সকলোৱে বাট চাব লাগিব আৰু ন্যায়ালয়ৰ এই নিৰ্দেশ কিমান খৰতকীয়াকৈ পালন কৰা হয় তাৰ ওপৰত কিন্তু এতিয়া দৃষ্টি নিবদ্ধ ৰাখিব সমগ্ৰ দেশবাসীয়েও ধন্যবাদ